তিনিচুকীয়া জিলাৰ ফিলবৰী চাহ বাগিচাৰ ১ নম্বৰ লাইনত সংঘটিত হৈছে এটা জঘন্য ঘটনা। গাভৰেল লাকৰা নামৰ লোকজনে নিজৰে মাতৃ বুধুনী লাকৰাক ঘৰৰ পাছফালে গাঁত খান্দি পুতি দিয়ে। ঘটনাৰ বিষয়ে স্থানীয় লোকসকলে অৱগত হোৱাত আৰক্ষীক খবৰ দিয়ে। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ গাঁতৰ পৰা উদ্ধাৰ কৰে মাতৃগৰাকীক। স্থানীয় লোকসকলে জানিবলৈ দিয়া অনুসৰি গাঁতৰ পৰা খান্দি উলিওৱাৰ সময়তো কিছু পৰিমাণে উশাহ নিশাহ লৈ আছিল মাতৃগৰাকীয়ে। প্ৰায় ৮-১০ বছৰৰ পৰা পেৰালাইচিছ হৈ পৰি আছিল মাতৃগৰাকী। সুদীৰ্ঘ বছৰ ৰোগীয়া মাতৃক শুশ্ৰূষা কৰি আহিছিল পুত্ৰই। কিন্তু আজি কিয় এইদৰে নিজ মাতৃক জীৱন্তে সমাধিস্থ কৰিলে সেয়া আশ্চৰ্যৰ বিষয়। ইতিমধ্যে আৰক্ষীয়ে কৰায়ত্ব কৰিছে গাভৰেল লাকৰাক। মইতো তেনেকুৱা একো নাজানো। মই ডিউটি গৈছিলোঁ আৰু ডিউটিৰ পৰা আহোঁতে খবৰ পালোঁ যি আমাৰ ফিলবাৰী ১ নম্বৰ আৰ্মি কেম্প লাইনৰ যি গাভৰেল লাকৰা বুলি কয় ল'ৰাটো, সি নিজৰ মাক মানে পিছফালে বাৰীৰ ফালে এনেকুৱা গাঁত খান্দি পুতি দিছিলে বোলে। তো অলপ দেৰিৰ পিছত মানুহবিলাকে চালে, সেয়ে কোনোবাই পুলিচক জনালে, তেতিয়া পুলিচ আহি সিহঁতক লৈ গৈছে। ইমানেই জানো আৰু ল'ৰাটোক। ডিগবৈৰ পৰা ৰাজু হাজৰিকাৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।